এইখন ভিডিঅ'ত আমি আজি ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো AEC এবিলিটি ইনহেঞ্চমেণ্ট কোৰ্চ যিটো যোগাযোগমূলক অসমীয়া বিষয় আছে সেইখন বিষয়ৰ ওপৰত আজি আলোচনা কৰিম। তো এই বৰ্ষত যেহেতু এই সাবজেক্টটো তোমালোকৰ 60 মাৰ্কৰ এক্সাম দিব লাগিব, কিন্তু এই সাবজেক্টটো আগতে দুবাৰকৈ এক্সাম দিব লাগিছিল, যেটো প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰ, এই দুটা চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিব লাগিছিল, আৰু যেটো থাৰ্ড এণ্ড ফ'ৰ চেপ্টাৰ আছিল এই দুটা চেপ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰকৈ এক্সাম দিব লাগিছিল 30 মাৰ্কছৰকৈ। কিন্তু এইবাৰ কি কৰিছে যে তোমালোকৰ যে দুটা পেপাৰ মিলি এইবাৰ এটা পেপাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত দিব লাগিব টোটেল 60 মাৰ্কৰ। যেহেতু তোমালোকে দেখিবলৈ পাইছা যেটো 2024 বৰ্ষৰ যেটো এছামিজ AEC যোগাযোগমূলক অসমীয়া ফুল মাৰ্কছ 30, তো এই পেপাৰটো হ'ল যে তোমালোকৰ প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ ওপৰত কোৱেশ্চন, তো এইটো ফাৰ্ষ্ট ছেমিষ্টাৰ দিব লাগিছিল। আৰু বাকি যে তোমালোকৰ তৃতীয় আৰু চতুৰ্থ নম্বৰ চেপ্টাৰ, তো সেই চেপ্টাৰটোৰ এই দুটা চেপ্টাৰৰ ফ'ৰ্থ ছেমিষ্টাৰ যাই দিব লাগিছিল, সেই পেপাৰটো চোৱা। তো এইটো পেপাৰটো আছিল যে 2025ত যাই এইটো দিয়া হৈছে যে যোৱা বৰ্ষৰ যে গ্ৰুপ বি মাৰ্কছ 30 যেহেতু দেখিবলৈ পাইছা, আৰু তোমালোকৰ অপশ্যন যেটো বি এছামিজ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, তো এইটো আছিল থাৰ্ড এণ্ড ফ'ৰ্থ চেপ্টাৰটো। তো এই দুটা কোশ্চিন পেপাৰটো তোমালোকৰ যেহেতু এইবাৰ একেলগে দিব লাগিব টোটেল 60 মাৰ্কৰ, আগতে 30 টোটেল 60 মাৰ্কৰ লৈছিল, কিন্তু এইবাৰ তোমালোকৰ একেলগে 60 মাৰ্কৰ দিব লাগিব। তাৰ কাৰণে দুটা পেপাৰটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয়, দুটা পেপাৰটো তোমালোকৰ সলিউশন কৰি দিম। তো দুটা পেপাৰৰ পৰা তোমালোকৰ বহুতো কমন আহিব, যেটো 28 তাৰিখ তোমালোকৰ AEC যেটো যোগাযোগমূলক অসমীয়া সাবজেক্টৰ এক্সাম হ'বলৈ গৈ আছে, সেই এক্সামিনেশ্যনৰ কাৰণে এইবিলাক কোশ্চেন তোমালোকৰ গুৰুত্বপূৰ্ণ হয়। কোশ্চেনখিনি তোমালোকে চোৱা, সলিউশন কৰি দি আছো। এইখন আছিল 2024 বৰ্ষৰ সেম অনৰ যেটো প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰ আছে AEC, সেইখন চেপ্টাৰৰ দুটা চেপ্টাৰৰ কোশ্চেন পেপাৰ। তো কোশ্চেন পেপাৰটো তোমালোকে চোৱা, সলিউশন কৰি দি আছো। তো এক নম্বৰত কেইটা আহিছিল? 5টা প্ৰশ্ন আহিছিল এক নম্বৰত, 1 × 5 = 5। তো এইবাৰ তোমালোকে এক নম্বৰে 8টা লিখিবলৈ লাগিব। তো কেনেদৰে আহিছিল যে প্ৰথম ক নম্বৰ প্ৰশ্নটো যে অসমীয়া ভাষাৰ বৰ্ণমালা দুখনৰ মুঠ আখৰৰ সংখ্যা কিমান? 52খন, স্বৰবৰ্ণ 11খন আৰু ব্যঞ্জন বৰ্ণ 41খন। মগনীয়া শব্দটোত কি প্ৰত্যয় যোগ হৈছে? বাংগি দেখুওৱা। কৃত প্ৰত্যয় যোগ হৈছে। তাৰপিছত অসমীয়া ভাষাৰ অৰ্ধস্বৰ এটা উল্লেখ কৰা, ইয় অথবা অব্য। তাৰপিছত দিয়া তোমালোকৰ যে ঘ নম্বৰটো যে বিকৃত বিজ্ঞাপনৰ এটা বৈশিষ্ট্য লিখা, সংক্ষিপ্ততা। তাৰপিছত তোমালোকৰ অম নম্বৰটো আহিছিল যে প্ৰতিবেদনৰ এটা প্ৰকাৰৰ উল্লেখ কৰা, বাতৰি প্ৰতিবেদন বা সাংগঠনিক প্ৰতিবেদন। এক নম্বৰীৰ প্ৰশ্ন 5টা আহিছিল, তো এই 5টাৰ পৰা তোমালোকৰ কমন পাবা, তো এই 5টা শিকিবা, যিহেতু এইবাৰ তোমালোকৰ 8খন লিখিবলৈ আহিব। আৰু আছে তোমালোকৰ শৰ্ট কোশ্চেন, যেটো তোমালোকৰ 3 আৰু 4 নম্বৰ চেপ্টাৰ আছে, তো তাতো তোমালোকক দেখুৱাম। তাৰপিছত আহিছিল 2 নম্বৰ প্ৰশ্ন, তো 2 নম্বৰ প্ৰশ্ন কেইটা আহিছিল অতিসম প্ৰশ্ন দিয়া যিকোনো 5টা, তো 2 × 5 = 10। তো তোমালোকৰ যেটো এইবাৰ তোমালোকৰ 2 মাৰ্কৰ 6টা লিখিবলৈ আহিব, টোটেল 12 মাৰ্কৰ আহিব। তো কেনেদৰে আহিছিল যে চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা, অসমীয়া ভাষাত ব্যৱহাৰ কৰা দুটা উপসৰ্গ উল্লেখ কৰি দুটা শব্দ গঠন কৰা, কোমা ব্যৱহাৰ দুটা বাক্য সাজা, বৰ্ণমালাত থকা অথচ সুকীয়া উচ্চাৰণ নথকা দুটা আখৰ উল্লেখ কৰি দুটা শব্দ লিখা। তো এইবিলাক প্ৰশ্ন তোমালোকে চোৱা, আৰু ইয়াৰ আনসাৰটো তোমালোকে দি আছো। আগতে তোমালোকে প্ৰশ্নখিনিতো চোৱা, তোমালোকৰ এইবিলাক আছিল 2 নম্বৰ প্ৰশ্ন আহিছিল 2024 বৰ্ষৰ যেটো প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ ওপৰত। তো এইবিলাক 2 নম্বৰ প্ৰশ্ন। তো ইয়াৰ আনসাৰটো তোমালোকে চোৱা, এনসাৰটো যেটো এটো দিয়া আছে তোমালোকৰ যে ক নম্বৰটা আছে চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ লিখা। তো কেনেদৰে আছিল? অনুনাসিক উচ্চাৰণ বুজাবলৈ যেনে চাঁদ, হাঁহি। 2 নম্বৰটো আছিল যে স্বতন্ত্ৰ অৰ্থ বুজাবলৈ যেনে কহুৱা। আৰু তাৰপিছত আহিছিল যে অসমীয়া ভাষাত ব্যৱহাৰ কৰা দুটা উপসৰ্গ উল্লেখ কৰি দুটা শব্দ গঠন কৰা, যেনে আছিল সুদিন, সুফল। 2 নম্বৰটো আছিল যে অজান, অকাল। তো এইবিলাক তোমালোকে চোৱা, তো এইবিলাক ইয়াৰ পৰা যেহেতু তোমালোকে বহুতো কমন পাবা, তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন এইবিলাক আহিছিল 2024 বৰ্ষত ফাইনেল এক্সাম প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ ওপৰত। তো এইবিলাক ভালদৰে চাই লোৱা, তো এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি ল'বা। তো
তো কোশ্চেনবিলাক মই সলিউশন কৰি দি আছো তো এইবিলাক আছিল তো তাৰ পিছত 6 নম্বৰটো আহিছিল যে বাতৰি প্ৰতিবেদনৰ মুকলি বাক্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা 2 নম্বৰ কাৰণ আহিছিল মুকলি বাক্যটো আকৰ্ষণীয় হ'ব লাগে যাতে পাঠকৰ কৌতূহল জাগে ইয়াত ঘটনাটোৰ সাৰাংশ কি ক'ত কেতিয়া অতি চমু আৰু স্পষ্টকৈ উল্লেখ থাকিব লাগে তো বাতৰি প্ৰতিবেদনৰ মুকলি বাক্যৰ দুটা বৈশিষ্ট্য দুটা আছিল তাৰ পিছত 6 নম্বৰটো নম্বৰটো দি আছে 6 নম্বৰটো তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্নটো চোৱা এনসাৰটো ইয়াত দিয়া আছে স্ক্ৰিনশ্বট মাৰি লবা তোমালোকৰ এটো 2024 বৰ্ষৰ কোশ্চেন পেপাৰ হয় তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তাৰ পিছত তোমালোকৰ হেকৰ প্ৰশ্নটো এটো আছিল যে প্ৰতিবেদনৰ নিৰ্বাহী সাৰাংশৰ দুটা গুৰুত্ব লিখা তাৰ উত্তৰটো হল যে দুটা তোমালোকৰ গুৰুত্ব লিখিব লৈছে প্ৰথমটো হল ইয়াৰ জৰিয়তে পৰিবৰয় গোটেই দিগলীয়া প্ৰতিবেদনখন নপৰাকৈ মূল কথাখিনি কম সময়ৰ ভিতৰতে বুজি পাও 2 নম্বৰটো তোমালোকৰ 2 নম্বৰ পইণ্টটো আছিল ই প্ৰতিবেদনৰ মূল লক্ষ্য ফলাফল আৰু পৰামৰ্শৰ স্পষ্টকৈ দাঙি ধৰে তো এইবিলাক 2 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি আছিল তো 2 নম্বৰৰ এনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা চাই লবা এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নত কেনেদৰে আহিছিল যোৱা বৰ্ষত অথবা 2024 বৰ্ষত কেনেদৰে আহিছিল তো 3 নম্বৰ প্ৰশ্ন থাকিছিল যে চমুকৈ লিখা যিকোনো তিনিটা 5 * 3 = 15 তো ইয়াৰ পৰা এটো যেটো 5 নম্বৰ প্ৰশ্ন আহিছিল এবাৰ কিন্তু তোমালোকৰ 10 মাৰ্ক থাকিব 5 নম্বৰৰ 10 মাৰ্কও থাকিব তো এইবিলাক প্ৰশ্ন তোমালোকৰ 5 নম্বৰ অথবা 10 নম্বৰ প্ৰশ্নৰ কাৰণে কিবা তো কোনটো ইম্পৰ্টেন্ট আছে এই বৰ্ষৰ কাৰণে 2025 অথবা 26 বৰ্ষৰ কাৰণে তোমালোকৰ ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট হেতু চোৱা তোমালোকে ইয়াৰ পৰা শিকিবা যেটো ঘ নম্বৰটো দি আছে অসমীয়া ভাষাৰ শব্দ বিভক্তি সম্পৰ্কে চমুকৈ লিখা এইটো 5 নম্বৰ অথবা 10 নম্বৰ কাৰণে শিকিবা তাৰ পিছত তোমালোকৰ যেটো অংগ নম্বৰটো দি আছে তোমাৰ অঞ্চলত আগবৰুৱা বান সাহায্য সম্পৰ্কে এটা বাতৰি প্ৰতিবেদন জগত কৰা তোমালোকৰ যে বাতৰি আহিব পাৰে যিকোনো বিষয়ৰ ওপৰত এটো শিকিবা প্ৰতিবেদন ইম্পৰ্টেন্ট আছে তোমালোকৰ 10 নম্বৰ আহিব পাৰে প্ৰতিবেদন নাই 5 নম্বৰ তো এটো শিকিবা এই তিনিটা শিকিবা তোমালোকে 5 নম্বৰ পৰা তোমালোকে ইয়াৰ পৰা কমন পাবা তো এতিয়া তোমালোকৰ যেটো 4 and 3rd চেপ্টাৰ তো 3 আৰু 4 নম্বৰ চেপ্টাৰৰ কোনখিনি আছিল হেকিনে তোমালোকে চোৱা যেটো সলিউশন কৰি দিয়া আছে 2025 যেটো 25 বৰ্ষতে হৈছিল যেটো গ্ৰুপ বি 30 মাৰ্কসৰ হৈছিল যেটো অপচন বি দিয়া আছে এছএমএছ এমআইএল মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুয়েজ এটো আছিল যোগাযোগমূলক অসমীয়াৰ 3 আৰু 4 নম্বৰ চেপ্টাৰৰ কোশ্চেন তো কি আছে আৰ্ট অফ ৰাইটিং সাবজেক্টৰ নামটো দিয়া হৈছিল তো 1 নম্বৰত কেনেদৰে আহিছিল 3 আৰু 4 নম্বৰ চেপ্টাৰৰ ভিতৰত যেটো 1 নম্বৰে আহিছিল যে 1 * 5 = 5 নম্বৰ 1 নম্বৰ প্ৰশ্ন 5টা আহিছিল তো যেতে এবাৰ তোমালোকৰ 10 খন থাকিব তো এটো আগৰ যে 10 খন দিলো আৰু সৰি আগৰ যে 5 খন আৰু ইয়াৰ 5 খন তো টোটাল 10 খন তোমালোকৰ কোশ্চেন হল 10টা কোশ্চেন হল 10টাৰ পৰা তোমালোকে শিকিবা ইয়াৰ পৰা তোমালোকৰ কমন আহিব তো সংস্কৃতি ভাষাৰ উৎকৃষ্ট গদ্যকাৰ এগৰাকীৰ নাম লিখা বানবট্ট ঘ নম্বৰটো আছে সংস্কৃতি শব্দৰ উৎপত্তিগত অৰ্থ কি পৰিশোধন কৰা বা সংস্কাৰ কৰা কাৰ্য এয়া আছিল সংস্কৃতি শব্দৰ উৎপত্তিগত অৰ্থ তাৰ পিছত আছে গ নম্বৰটো যে ঐচিত্যবাদ কাৰ তত্ত্ব আচাৰ্য কেমেন্দ্ৰৰ তত্ত্ব আছিল তাৰ পিছত ঘ নম্বৰটো গদ্য আৰু পদ্য এটা পাৰ্থক্য প্ৰকট কৰা গদ্যৰ ভাষা যুক্তি প্ৰদান আৰু পদ্য বা কবিতা আছিল ছন্দবদ্ধ তাৰ পিছত অম নম্বৰটো আছিল অসমীয়া ব্যাকৰণ পৰিবেশ গ্ৰন্থৰ লিখক কোন হিমচন্দ্ৰ বৰুৱা এটো তোমালোকে শিকিবা 5টাই তোমালোকৰ ইম্পৰ্টেন্ট হয় তো তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ চেপ্টাৰৰ ভিতৰত যে 5খন প্ৰশ্ন আছে ওটো ইম্পৰ্টেন্ট হয় আৰু 3 আৰু 4 নম্বৰ চেপ্টাৰৰ ভিতৰত 5খন দিয়া আছে এই 5খন তোমালোকৰ ইম্পৰ্টেন্ট হয় 10খন প্ৰশ্ন কিবা ইয়াৰ পৰা কমন পাবা তোমালোকৰ অহাজি 28 তাৰিখত এইচি এক্সাম দিবা এইখন সাবজেক্টৰ যেটো 60 মাৰ্কৰ এক্সাম দিবা এইবিলাক শিকিবা 1 নম্বৰৰ কাৰণে তো 2 নম্বৰত আহিছিল 3 আৰু 4 নম্বৰ চেপ্টাৰৰ ভিতৰত ওপৰত যেটো 2 নম্বৰ কেন্দ্ৰীয় প্ৰশ্ন আহিছিল আৰু তোমালোকে আহিবলৈ কেনেদৰে আহিব প্ৰশ্নখিনি চোৱা তো সমুত্তৰ দিয়া যিকোনো 5টা তো 5টা আহিছিল এবাৰ কিন্তু তোমালোকৰ 6টা লিখিবলৈ আহিব যেহেতু তোমালোকৰ 4টা চেপ্টাৰ মিলি তোমালোকৰ আহিব 6টা লিখিব লাগিব তো আহিছিল যে লিখন কলা কৰ্ষণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা মৃত্যু বিয়তা অৰিহণা নজগোৱা দুবিধ শব্দালংকাৰ নিৰ্দেশ কৰা ভিন্নতা সৃষ্টিৰ দুটা উপায় দেখুৱা আনুষ্ঠানিক চিত্ৰৰ দুটা উদাহৰণ দিয়া এইবাৰ কাৰণে ইম্পৰ্টেন্ট আছে অনানুষ্ঠানিক লিখনৰ দুটা বৈশিষ্ট্য লিখা শব্দ সংস্কৃতি কি দুটা উদাহৰণ বজোৱা তো এইবিলাক আছিল সম্পূৰ্ণ পদ আসক্তি কাক বলে সৰল সৰৰ বাবে বাক্যৰ অৰ্থ কেনেদৰে সলনি হ'ব পাৰে দেখুৱা তো
তো এইবিলাক 2 নম্বৰীকৰণ আহিছিল তো ইয়াৰ আনসাৰটো চোৱা আনসাৰটো যেটো তোমালোকৰ দিয়া আছে 2 নম্বৰী প্ৰশ্নটোৰ সমাধান যে লিখন কলা আখনত দুটা প্ৰয়োজন উল্লেখ কৰা হল 1 নম্বৰটো পইণ্ট নম্বৰ 1 নিজৰ মনৰ ভাব বা ধাৰণা স্পষ্ট আৰু নিখুঁতভাৱে আনৰ আগত উপস্থাপন কৰা 2 নম্বৰ পইণ্টত আছে বাক্যৰ শুদ্ধ প্ৰয়োগ আৰু শৈলীৰ বিকাশ ঘটাই পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলোৱা খ নম্বৰটো আছিল এইটো খ নম্বৰ প্ৰশ্নৰ আনসাৰটো তোমালোকে চোৱা এইটো আছিল তাৰ পিছত ঘ নম্বৰতে ভিন্নতা সৃষ্টি দুটা উপায় দেখুৱা দুটা উপায় ইয়াত দিয়া আছে বাক্যৰ গঠন শৈলীৰ পৰিৱৰ্তন কৰা যেনে সৰল যৌগিক আৰু জটিল বাক্যৰ সংমিশ্ৰণ 2 নম্বৰ পইণ্টে একেটা অৰ্থ বুজাবলৈ বিভিন্ন প্ৰতিশব্দ বা জতুৱা ঠাঁচ ব্যৱহাৰ কৰা তো তোমালোকে চোৱা এইবিলাক 2 নম্বৰী কাৰণ আছিল তোমালোকৰ যেটো এইচি যেটো যোগাযোগমূলক অসমীয়াৰ যেটো তোমালোকৰ 3 আৰু 4 চেপ্টাৰৰ ভিতৰত এইবিলাক 2 নম্বৰী প্ৰশ্ন আহিছিল তো তোমালোকৰ এইবিলাক শিকিবা এনেদৰে প্ৰশ্ন তোমালোকৰ আহিব ইয়াৰ পৰা তোমালোকৰ কমন আহাৰ বহুত চান্স আছে তোমালোকৰ অহা 28 তাৰিখৰ কাৰণে এইবিলাক শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ তো তোমালোকে চোৱা তাৰ পিছত তোমালোকৰ এটো দি আছে বৰ্গীজ নম্বৰটো বাক্যত ৰূপগত যোগ্যতাৰ অভাৱৰ দুটা উদাহৰণ দিয়া তো এটো উদাহৰণ দি আছে হেকৰ প্ৰশ্নটো দি আছে হৰলখৰ বাবে বাক্যৰ অৰ্থ কেনেদৰে সলনি হ'ব পাৰে দেখুৱা এটো দি আছে তোমালোকৰ আনসাৰটো তোমালোকে চোৱা তো আনসাৰটো তোমালোকে ভালদৰে চাই লবা তাৰ পিছত যে 3 আৰু 4 চেপ্টাৰৰ ভিতৰত যেটো 5 নম্বৰ প্ৰশ্ন আহিছিল তো তোমালোকৰ ইয়াৰ পৰা কোনটো ইম্পৰ্টেন্ট আছে এটো চোৱা চমু টকা লিখা যিকোনো তিনিটা তো তোমালোকৰ এইবাৰ কিন্তু তোমালোকৰ চমু টকা আহিব তো চমু টকাৰ এইবিলাক যে তোমালোকৰ কেইটা দি আছে হাতকোণ যেটো দি আছে হাতকোণটো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ চমু টকা আহিবলৈ বহুত চান্স আছে তো প্ৰথম যেটো চমু টকা আছে কথন আৰু লিখনৰ ওপৰত চমু টকা লিখন স্বচ্ছতাৰ প্ৰতি ভাৱৰ স্বচ্ছতাৰ অৱদান ঐক্যভাৱৰ বিষয়ে চমু টকা আহিছিল পদ সংগতি জটিল বাক্য খণ্ড বাক্য তাৰ পিছত আছে আলংকাৰিক প্ৰশ্ন এই হাতখন প্ৰশ্ন তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে কিন্তু হাতখন প্ৰশ্ন এটো তোমালোকে কি যাবা 5 নম্বৰৰ কাৰণে তোমালোকৰ চমু টকা আহিবলৈ বহুত চান্স আছে ইয়াৰ পৰা তোমালোকে 10 নম্বৰ দিব পাৰে তো 10 নম্বৰ অথবা 5 নম্বৰৰ কাৰণে কিবা তো এই দুটা পেপাৰ কিন্তু তোমালোকৰ এবাৰ কিন্তু এক্সাম দিব লাগিব তো দুটা মিলি তোমালোকৰ কিমান 60 মাৰ্কৰ দিব লাগিব যেটো প্ৰথম যেটো পেপাৰ আছিল 2024 যেটো এক্সাম হৈছিল হেতু আছিল তোমালোকৰ প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰ আৰু তোমালোকৰ দ্বিতীয় নম্বৰ যেটো 2025 পেপাৰ যেটো 4 চেম বুলি দেখিবলৈ পাইছা এটো আছিল তোমালোকৰ এইচি 4 এণ্ড সৰি 3rd and 4th চেপ্টাৰৰ কোৱেশ্চন পেপাৰ এই দুটা পেপাৰটো তোমালোকে একেলগে কিন্তু এবাৰ দিব লাগিব টোটাল 60 মাৰ্কৰ তো ভিডিওটো ইমানে আছিল ইয়াৰো আৰু তোমালোকৰ এইখন বিষয়ৰ নেক্সট ভিডিওত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ কিতাপৰ পৰা বা মডেলৰ পৰা লৈ আহিম তো এই ভিডিও চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটো আজি ইমানে আছিল